আজি এটা বছৰ খুব এটা ভাল খবৰ আৰক্ষীয়ে ৰাইজলৈ দিছে। এই থানাত যোৱা ডিচেম্বৰ মাহত আমাৰ হেৰাইছিল বহুত মানুহ কমপ্লেইন কৰিছে। চ' আমাৰ এটা পৰ্টেল আছে CEIR। কি নাম আছিলে? এইবাৰ আমি কি কৰিছোঁ যে বছৰৰ প্ৰথমটো কিমানটা মোবাইল টোটেল কিমানটা? ঠিক আছে ঠিক আছে স্যার হ'ব আদুল ইসলাম মিয়া হুসেন ইনামুল হুসেন ইনামুল আদিলুর রহমান এই সকলোজনে চাহ ব্যৱস্থা আছে আদিলুর রহমান রিপুল ইসলাম রিপুল মজিবুর রহমান মজিবুর জানিক তেরন আহিছে নেকি? ভাল খবৰ মৰিগাঁও আৰক্ষীয়ে এই মাহত যোৱা মাহটোত 52টা মৰিগাঁও সদৰ থানাৰ পাৰ্থপ্ৰতিম ৰাজকুমাৰ তেখেতে প্ৰদান কৰিছিল। আৰু নেক্সট ৰঞ্জন কোঁৱৰ আমি দেখুৱাইছোঁ ৰঞ্জন কোঁৱৰ যিসকল নিজৰ মোবাইল হেৰুৱাবলৈ চেষ্টা কৰে ৰাজু অৰবিন্দ মণ্ডল এইটো মায়ন থানাৰ আছিলে। দিনত অসম আৰক্ষীৰ ফালৰ পৰা ৰাইজলৈ বিশেষ এটা ভাল খবৰ মৰিগাঁও আৰক্ষীয়ে এই মাহত যোৱা মাহটোত বছৰৰ ভিত্তিত যিসকল মোবাইলৰ প্ৰকৃত গৰাকী সেই গৰাকীকে আমি দেখুৱাইছোঁ মৰিগাঁও সদৰ থানাৰ পাৰ্থপ্ৰতিম ৰাজকুমাৰ তেখেতে প্ৰদান কৰিছে তেওঁৰ গৰাকী আমাৰ মৰিগাঁও দিছে। চ' মই প্ৰথম আমি তাৰ সেইফালে গ'লে লৈ আনিলোঁ। আপোনালোকে অকণমান বেয়া নাপায় যদি অলপ যদি পিছুৱাই যায় যেতিয়া থানাখনৰ নাম কম তেতিয়া আপোনালোকে মোবাইলটো ল'ব। আপোনালোকে ল'লে নে গ্ৰুপৰ ফটো দি গোটেইখিনি যাৰ যাৰ মোবাইল যিখিনি মোবাইল ল'বলৈ আহিছে চব পিছলৈ যাব। আপোনাৰ মোবাইলটো নাই ইফালে নহয় পিছফালে যাওক দুটালৈ পিছত গ'লে হ'ল বাইদেউ আপোনাক আকৌ অকমান ফটো ল'ব দেই দীপ্ত বিভিন্ন মানুহৰ মোবাইল হেৰাইছিলে হয়নে নহয়? আমাৰ কাৰোবাৰ হেৰাইছে কাৰোবাৰ 4 মাহ পিছত পাইছে 6 মাহ পিছত পাইছে। ত' আজি নদীগৰাকী থানাৰ OC আজি এইটো উপস্থিত আছে। তেওঁলোক বিচাৰি আৰম্ভণি কৰিব চালে দিব আৰু চবেই দিব। চ' মই প্ৰথম আমি তাত সেইফালে গ'লে যিখিনি মানুহ আছে আপোনালোক পিছফালে আহিব নেকি? আমাৰ ফটো ল'ব দেই উদীপ্ত ইয়াৰ পৰা ফটো তুলিব নাই তোৰ
মই প্ৰথম 17 পৰা আৰম্ভ কৰোঁ। লক্ষ্যজ্যোতি ডেকা, আপুনি এটা কাম কৰক। আমাৰ মৰিগাঁও জিলাৰ আমি 9খন আমাৰ আৰক্ষী থানা আছে আৰু তাত 9খন থানাত যোৱা ডিচেম্বৰ মাহত আমি 52টা মোবাইল ফোন আমি ৰিকভাৰ কৰিছিলোঁ। আৰু সেইকাৰণে একচুৱেলি আমাৰ এনেকুৱা নহয় যে প্ৰত্যেক মাহতে আমাৰ ৰিকভাৰী হৈ থাকে, কেতিয়াবা 40টা কেতিয়াবা 50টা এনেকুৱা হৈছে ৰিকভাৰী। কিন্তু এইবাৰ আমি আমাৰ SSP ছাৰৰ নিৰ্দেশত আমি কি কৰিলোঁ, বছৰৰ প্ৰথম দিনটোতে সকলোবোৰ আমাৰ OC সকলক মাতি পেলাই আৰু যিসকল ভিক্টিম আছিলে, যাৰ মোবাইল হেৰাইছিলে, কাৰোবাৰ 6 মাহ, কাৰোবাৰ 4 মাহ, কাৰোবাৰ 3 মাহ, যিখিনি মোবাইল আমি ৰিকভাৰী কৰিলোঁ, সেই মোবাইলখিনি আজি আমি বছৰৰ প্ৰথম দিনাখনতে আমি SP অফিচত তেওঁলোকক আমি হেণ্ড অভাৰ কৰিছোঁ। সেইটো মই ভাবোঁ যে এটা পজিটিভ দিশ, আমিও ভাল পাইছোঁ যে তেওঁলোকৰ হেৰুৱা মোবাইলবিলাক আমি উদ্ধাৰ কৰি পেলাই হাতত দিব পাৰিছোঁ। বহুতৰ এটা ধাৰণা যে মোবাইল এটা হেৰালে আৰক্ষীক কমপ্লেইন দিয়া আছে, আৰক্ষীয়ে এনেই এইটো কমপ্লেইনটো ৰাখি থোৱা বুলি বহুতে ভাবে, কিন্তু আচলতে আৰক্ষীয়ে তেনেকুৱা কথা নহয়, কাৰ্যক্ষেত্ৰত যে কৰে সেইটো প্ৰমাণ হৈছে। মানে এটা পৰ্টেল আছে CEIR, তাত আমাৰ সময় লাগে, কাৰণ মোবাইলটো যেতিয়া হেৰায় বা মোবাইলটো চুৰ হয় তেতিয়া সেই মোবাইলটো কেতিয়াবা কোনোবা তাত SIM কাৰ্ড চেঞ্জ কৰি পেলাই ইউজ নকৰে বহুত দিন, যেতিয়া ইউজ কৰে তেতিয়া আমি ডিটেক্ট কৰিব পাৰোঁ। টাইম লাগে। মোবাইলটো কেতিয়াবা হয়তো যদি মৰিগাঁৱত হেৰাইছে বা মৰিগাঁৱৰ পৰা চুৰ হৈছে, সেই মোবাইলটো গৈ পেলাই কেতিয়াবা আপুনি কেৰেলাতো পাওঁ, কেতিয়াবা শ্বিলঙতো পাওঁ, গতিকে সেইবোৰ টাইম লাগে। গতিকে আমি যিখিনি পাৰিছোঁ আমি মানুহৰ এনেকুৱা হেৰুৱা মোবাইল আমি উদ্ধাৰ কৰাৰ কাৰণে সহায় কৰিছোঁ। আৰু দেখিছে আপোনালোকে আজি গোটেই 9খন থানাৰে OC সকলো আহিছে, তেওঁলোকৰ এৰিয়াত সকলোবোৰ যিসকল ভিক্টিম লৈ আহিছে। আমি প্ৰত্যেক মাহতে কৰি থাকোঁ, কিন্তু এইবাৰ আমি সমূহীয়াভাৱে বছৰৰ প্ৰথম দিনতে 2026 চনৰ প্ৰথম দিনটোতে SP অফিচৰ পৰা এটা মেছেজ দিব খুজিছোঁ যে আমি সদায় ৰাইজৰ লগত আছোঁ।